নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইৰে কুশল কামনা কৰি আজি আপোনালোকক দেখুৱাবলৈ লৈ আনিছোঁ নলবাৰী জিলাৰ প্ৰসিদ্ধ এটি মন্দিৰ শ্ৰী শ্ৰী যোগেশ্বৰ দেৱালয়। এয়া যোগেশ্বৰ দেৱালয়। আমি যেতিয়া এই মন্দিৰটোলৈ যাব ওলাইছিলোঁ তেতিয়া মোৰ ভাইটি স্বপ্ননীলে মোক প্ৰশ্ন কৰিছিল এইটো কি মন্দিৰ হয়, অৰ্থাৎ কোন ভগৱানকনো এই মন্দিৰটোত পূজা কৰা হয়। আচলতে আমাৰ ধৰ্মীয় ৰীতিটো এনেকুৱা যে আমি বিভিন্ন ৰূপত আমি বিভিন্ন নামেৰে ভগৱানক পূজা কৰোঁ আৰু যোগেশ্বৰ এই নামটোৰ অৰ্থটো মই এইখিনিতে ক'বলৈ বিচাৰিছোঁ, কাৰণ বহুতে হয়তো নাজানিব পাৰে। যিসকলে নাজানে তেওঁলোকৰ বাবেহে কৈছোঁ দেই। যোগেশ্বৰ অৰ্থাৎ যুগৰ ঈশ্বৰ বা দেৱতাৰ ৰজা, দেৱাদিদেৱ মহাদেৱৰ এটি নাম। আৰু এই মন্দিৰটোত বিশেষকৈ মহাদেৱৰ পূজা কৰা হয় যদিও সকলো পূজাৰ আৰম্ভণিত আমাৰ ধৰ্মীয় ৰীতিত মহাপ্ৰভু গণেশক আগতে পূজা কৰা হয়। সেয়েহে শিৱ মহাপ্ৰভুৰ কাষতে আছে গণেশ মন্দিৰ আৰু তাৰ কাষতে আছে এটি মাতাৰো মন্দিৰ আৰু লগতে মন্দিৰৰ একেটা চৌহদতে আছে এটি হনুমান মন্দিৰো। চাৰিওফালে সেউজীয়া সেউজীয়া পৰিৱেশৰ মাজতে মন্দিৰটিৰ লগতে এটি ধুনীয়া পুখুৰীও আছে। দেখিলেই মনটো ভাল লাগি যায়। আৰু আমি যোৱাৰ দিনা বহুত চোকা ৰ'দ আছিল আৰু নীলা আকাশৰ মাজত শুকুলা মেঘবোৰ চায়ো বৰ ভাল লাগিছিল। মন্দিৰৰ লগতে আছে সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ এখনি উদ্যানো, আৰু উদ্যানবোৰ দেখিলে নিজেও সৰু হৈ যাওঁ। ৰ'দক নেওচি ল'ৰাই পিছে দৌৰ দিলে আৰু তাৰ পিছে পিছে ময়ো দৌৰ দিলোঁ। চকু নাক কুচাই হ'লেও কেইখনমান তাতে ফটো উঠিলোঁ, কাৰণ ফটোৱে মেইন। পিছত এইবিলাক লিৰিকি বিদাৰি চায়ো কিবা এটা ভাল লাগে। আমি এই মন্দিৰটোত জুলাই মাহৰ গৰমৰ বন্ধতে গৈছিলোঁ। বিভিন্ন ব্যস্ততাৰ বাবে আপলোড দিয়া অৱশ্যে হোৱা নাছিল। আজি ভাবিলোঁ কেতিয়াবা হাত লাগি হয়তো ডিলিটো হ'ব পাৰে। এনেও মই ভাল লগা সময়বিলাক সাঁচি ৰাখি বৰ ভাল পাওঁ। কেতিয়াবা চায়ো ভাল লাগে বা ভাবিও ভাল লাগে। আৰু এই মন্দিৰটোলৈ আমাক লৈ গৈছিল ভাইটি মৃদুলে, আৰু মৃদুলকো মই ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ দিছোঁ। সিদিনাটো দিছোঁৱেই, আজি আৰু পুনৰ ধন্যবাদ দিছোঁ। আৰু লগত আছিল স্বপ্ননীল আৰু তুহিন। আৰু এই ভাল লগা সময়খিনি এনেদৰে ভিডিঅ'টোৰ মাজত সাঁচি আপোনালোকলৈ এৰিলোঁ। আৰু সময় সুবিধা পালে আপোনালোকেও এই মন্দিৰটোলৈ আহিব আৰু ধুনীয়া পৰিৱেশটি উপভোগ কৰি যাব।